ৰহিজুদ্দিনৰ ওপৰত অৰুণোদয় আঁচনিৰ অভিযোগটো সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন বুলি প্ৰমাণিত হয়। যোৱা 10 অক্টোবৰত ৰহিজুদ্দিনৰ ওপৰত অৰুণোদয় আঁচনিৰ অভিযোগটো অভিযোগকাৰীৰ ভাষ্যৰ জৰিয়তে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি প্ৰমাণিত হয়। ৰেচন কাৰ্ড নথকা আব্দুল ৰেজ্জাকৰ উচতনিত ভুৱা প্ৰচাৰ কৰি অৰুণোদয় আঁচনি দিয়াৰ প্ৰতিশ্ৰুতিৰে লৈ গৈছিল এই সাধাৰণ মহিলাসকলক। জোৰ জুলুম কৰি বাধ্য কৰাইছিল মিছা কথা ক'বলৈ আৰু সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। কিন্তু আজি প্ৰমাণিত হ'ল অভিযোগটো সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন। নিউজ ডেস্ক ৰিপৰ্ট এনি টাইম। অৰুণোদয় আঁচনিৰ ওপৰত অভিযোগ যে আপুনি ছ'চিয়েল মিডিয়াত বাতৰি প্ৰকাশ কৰিছিল বা বাইট দিছিলে, এই বিষয়ে আচলতে কি ঘটনাটো কি ক'ব? আঙ্গুর ফাঁকি দেয় হে নিয়ে আঙ্গুর হইলে তোমার আঁচনি দিব এনেকে নিয়ে গেলে আমরা তা জানি না, আমরা বুড়া গেছি, আমরা তো তখন তার করলাম না। আঙ্গুর যা করছি আমরা তাই করছি, আমরা তো জানি না যে লোবো। কোনে মাতি লৈ গৈছিল আপোনালোকক? ওই কালপাড়ের ওই স্বর্গ নাম কি মানুহজনৰ? মাতি লৈ যে গৈছিল যাক আপোনালোকক লৈ গৈছিল কিয় কাৰণে যে অৰুণোদয় আঁচনি কৰি দিব লৈ গৈছিল? তাৰপিছত অৰুণোদয় আঁচনি কৰি দিছে না? দেই নাই নাই কে যি অভিযোগ আনিছিল মানে ৰহিজুদ্দিনৰ নামত পইচা লোৱা বুলি, পইচা লয় নেকি? আমরা তা কই নাকি নাই নেই নেই আমরা কই নি তা কই নিয়ে যে আমরা পয়সা দিচ্ছি, আমরা কই নেই কেতে। আপোনালোকৰ পৰা কিবা কাগজ বা কিবা নথি-পত্ৰ লৈছিল নেকি ৰহিজুদ্দিনে? কাগজপাতি ওই যদি দিচ্ছি পইচা লৈছিল না। তো ৰহিজুদ্দিনৰ ওপৰত অভিযোগ আনিছিল যোৱা শুক্ৰবাৰ দিনা অৰুণোদয় আঁচনিৰ বিষয়ে, এই বিষয়ে আপুনি কি ক'ব আচলতে? তার মানে আমি এক দোকান আইছিলাম মারলে তারপর আমাকে নিয়ে গেল মিটিং আছে জানাইবো পুরনো নাম মানে তোমাকে তাহলে নাম হবো আমরা তাহলে কিবা কি করবো একটু আইসো জোর করে নিয়ে গেছে, নিয়ে গেলে হেরা তারপর আমি কইলাম যে তোমরা যে এরকম ঘুরতেছো এটা করা তো সম্ভব না, আমরা নানান তা ভাবি যে কইলাম যে তাইলে আর কিছু করা আপোনালোকৰ পৰা ৰহিজুদ্দিনে কিবা কাগজ পাতি বা না পইচা? না কাগজ টাগজ দেয় নাই, পয়সা পাতি আগের কাছে নেয় নাই, কিছু নেয় নাই। তাহলে আপোনালোকক মিছা প্ৰবলম্বন মিছা কথা মিছা তাৰমানে এটা নিউজ কৰিছিল। নিউজ করছে। ইয়াৰ আগতে আপুনি এটা স্পষ্টীকৰণ দিলে আৰু আজি আপোনাৰ সেই অভিযোগ দিয়া মানুহবিলাকে আহি আকৌ স্পষ্টীকৰণ দি আছে, এই বিষয়ে আপুনি কি ক'ব? যোৱা শুক্ৰবাৰে তেওঁলোকে মোৰ বিৰুদ্ধে মিছা অভিযোগ দিছে, এইটো মই যোৱা শনিবাৰে স্পষ্টীকৰণ দিছোঁ। আজি আপোনালোকৰ মাধ্যমেদি মই জনাই আছোঁ যে আচলতে মই যে স্পষ্টীকৰণ দিছিলোঁ যোৱা শনিবাৰে কিমানখিনি সত্যতা এইটো আজি প্ৰমাণ হ'ল। যিবিলাকে মোৰ বিৰুদ্ধে অভিযোগ দিয়াইছিল তাৰমানে তেওঁলোকে বুজি পোৱা নাই, তেওঁলোকে কৈছে যে অৰুণোদয় দিম, এইবিলাক কথা ক'লে অৰুণোদয় আজি হৈ যাব। কিন্তু আচলতে আপোনালোকে আজি গম পালে যে কি কথা কৈ পেলাই তেওঁলোকক লৈ গৈছিল আৰু তেওঁলোকে আজি কি স্পষ্টীকৰণ দিলে। মই মাতি অনা নাই, তেওঁলোকে উপযাচি মোৰ ইয়াত আহিছে। গতিকে আপোনালোকৰ মাধ্যমেদি এই কথাটো মই স্পষ্ট কৰি দিছোঁ যে মই দিয়া স্পষ্টীকৰণটো একেবাৰে সম্পূৰ্ণ সত্যতা আছে, আজি এইটো প্ৰমাণিত হ'ল। তেওঁলোকে আহি আপোনাৰ ওচৰত বহি এই বিষয়ে কিবা মীমাংসা হৈছে নেকি? তেওঁলোকে ভুল হোৱা বুলি কৈছিল যে আমি এইবোৰ যাতে স্পষ্টীকৰণ আপুনি দিছিল, হয় দিয়াৰ পিছত আপুনি স্পষ্টীকৰণৰ মাজত এটা কথা কৈ গৈছিল যে মোৰ ওচৰত যদি নাহে বা এনেকুৱা এটা ভুৱা প্ৰচাৰ চলাৰ ক্ষেত্ৰত মই আইনী ব্যৱস্থা ল'ম। আপুনি আইনী ব্যৱস্থা লৈছিল নে? মই আইনী ব্যৱস্থা লৈছিলোঁ। লোৱাৰ পিছত কি হ'ল? লোৱাৰ পিছত তেওঁলোকে মোৰ ওচৰত ক্ষমা খুজিলে, ভুল স্বীকাৰ কৰিলে। কৰাৰ পিছত মই ধৰক একেলগে বসবাস কৰোঁ, একে গাঁৱতে বসবাস কৰোঁ, মই কথাটো মানে এৰি দিছিলোঁ। কিন্তু যিবিলাকে এই মোৰ বিৰুদ্ধে যিবিলাক মানুহক দি পেলাই সাধাৰণ মানুহখিনিক দি পেলাই মোৰ বিৰুদ্ধে অভিযোগ আনিলে, তেওঁলোকে উপযাচি মোৰ ঘৰত আহি পেলাই তেওঁলোকে ক'লে যে নাই আমাৰ কথা কোৱাটো ভুল হৈছে, আমাক আচলতে এনেকৈ শিকাই দিছিল। কিন্তু আমি ভাবিছিলোঁ যে শিকাই দিছে কোৱাৰ পিছত আমাৰ আজি অৰুণোদয় হৈ যাব, কিন্তু আমাৰতো অৰুণোদয় নহ'ল। সেইকাৰণে তেওঁলোকে উপযাচি মোৰ ঘৰত আহি পেলাই আপোনালোকৰ মাধ্যমেদি তেওঁলোকে দিয়া বক্তব্যখিনি যে সত্য নাছিল, তেওঁলোকে যে কাৰোবাৰ কথা মতে যে কৰি দিছিল, মই কোৱা কথাটো আজি প্ৰমাণিত হ'ল। যিহেতু ইতিমধ্যে আপোনাৰ ওচৰত কাষ চাপিছিলে সকলো মানুহখিনি, এতিয়া আপোনাৰ তেখেতসকলৰ ওপৰত কিবা ক্ষোভ আছে নেকি? ক্ষোভ মানে কি, একেলগে বসবাস কৰা মানুহৰ ওপৰতে ক্ষোভ থাকি মোৰ কি লাভ হ'ব? তেওঁলোকে বুজি পোৱা নাই, কৰিছিল কাৰোবাৰ চক্ৰান্তত কৰিছিল। মই আগতে কৈছিলোঁ যে ৰাজনৈতিকভাৱে হওক বা সামাজিকভাৱে কোনো হয়তো মোৰ লগত মতানৈক্য থকা কিছুমান ব্যক্তিৰ উচতনিত এইবিলাক কাম কৰিছিল। এইবিলাক মানুহ সাধাৰণ মানুহ, এইবিলাকৰ মানুহ কোনো দোষ নাই। এইবিলাকৰ মানুহক যিবিলাক মানে অৰুণোদয় পাব লাগে, আমাৰ তিৰোতা মানুহখিনিয়ে অৰুণোদয় পোৱাৰ কাৰণে মানে খুব ইচ্ছা যে গ'লেই যদি পাওঁ, মিছা কথা ক'লেই যদি পাওঁ, সেইকাৰণে কৈ দিছে। কিন্তু যেতিয়া নহ'ল তেওঁলোকে বুজি পালে যে আচলতে কথাটো ভিত্তিহীন।